আমাৰ বুথৰ পৰা যিটো তথ্য আহিছে, আমি 90টা সমষ্টিৰ ভিতৰত আমি আশা কৰিছোঁ 80+ সমষ্টি, যিটো আমাৰ ইতিমধ্যে আমাৰ ওচৰত যি তথ্য আহিছে বা আমাৰ উৎসসমূহৰ পৰা যি আমাৰ ওচৰলৈ বিভিন্ন আমাৰ খবৰ আহিছে, তথ্য আহিছে, তাৰ আধাৰত আমি 80খন আসন আমি লাভ কৰিব লাগে। এই ধৰণৰ এটা বিজেপি নিজে অকলে, বাকী AGP আৰু BPF আমাৰ মিত্ৰ দল, দুয়োটা দলৰ পৰাও আমি কমেও 20খন আসন আমি লাভ কৰিব লাগে। অৰ্থাৎ 100খন আসনত ভাৰতীয় জনতা পাৰ্টি NDA জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। আৰু কাইলৈ আমি ইয়াৰ সত্য ৰাইজে কি ৰায় দিলে, মতদান দিলে, সেই গোটেইখিনি কথা পৰিষ্কাৰ হ'ব কাইলৈ। গতিকে আমি কাইলৈৰ কাৰণে সকলোৱে অপেক্ষা কৰিছোঁ। আৰু নিশ্চিতভাৱে যোৱা বিশেষভাৱে 5 বছৰত অসমত অভূতপূৰ্ব যি উন্নয়ন হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, মাৰ্গদৰ্শন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সৰ্বস্তৰৰ জনগণক চুই যোৱাকৈ উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে। আৰু অসমৰ দীৰ্ঘদিন অসমবাসীয়ে ভুগি থকা কিছু সমস্যাৰো সমাধান কৰাৰ প্ৰয়াস কৰিছে। এটা অৰ্থত ক'ব গ'লে ৰাজ্যখনৰ জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, যাক আমি সুৰক্ষা হিচাপে গণ্য কৰিছোঁ, অসমৰ সুৰক্ষা, গতিকে সেই দিশতো আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আৰু তাৰ পৰিণতিত আমি দেখিবলৈ পাইছোঁ যে এইবাৰ আফটাৰ ডিলিমিটেশ্যন 24 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰ যিহেতু আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে, আৰু আপোনালোকে যদি চাই যোৱা লোকসভা নিৰ্বাচনতো আমি 97টা সমষ্টিত 97 এছেম্বলি ছেগমেণ্টত আমি লিড পাইছিলোঁ, মাৰ্জিন পাইছিলোঁ। আৰু এই নিৰ্বাচনৰ পিছতো যিটো আমি আমাৰ যিখিনি পূৰ্বানুমান, পূৰ্বাভাস, তাতো আমাৰ ডিলিমিটেশ্যনৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন যিহেতু এটা যথেষ্ট BJP NDAৰ প্ৰতি এটা প্ৰতিষ্ঠানৰ সপক্ষে এটা ঢৌ আমি দেখিছোঁ। আৰু ৰাইজে BJPৰ ওপৰত ভৰসা, আস্থা ব্যক্ত কৰি গণতান্ত্ৰিক অধিকাৰ ইতিমধ্যে 9 এপ্ৰিল তাৰিখে সাব্যস্ত কৰিছে। গতিকে আমি আশাবাদী, সম্পূৰ্ণ বিশ্বাসী যে কাইলৈ অসমৰ ৰাজনৈতিক ইতিহাসত, স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত ঐতিহাসিক, যাক কোৱা হৈছে এটা হিষ্টৰিক মেণ্ডেট আমি পাম, এই বিশ্বাস আমাৰ সকলোৰে আছে। আৰু আমি তাৰ কাৰণে সাজুও হৈছোঁ। ইতিমধ্যে আমাৰ যি ৰাইজৰ যি তেওঁলোকৰ মতামত, সেই মতামত নিশ্চিতভাৱে BJP NDAৰ পক্ষলৈ আহিব। আৰু সেইকাৰণে মই আকৌ এবাৰ আজি অসমবাসী ৰাইজক, কাইলৈ যিহেতু ভোট গণনা হ'ব, মই আগতীয়াকৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।